জন্মিলে মৃত্যু অনিবার্য কিন্তু পুনর্জন্ম অনিবার্য নহয়। সো যেহেতু মানুহ এজন জন্ম লয়, এটা নিৰ্দিষ্ট দিন থাকে জন্ম লোৱা, সেই দিনটোক আমি জন্মদিন হিচাপে উদযাপন কৰোঁ। তো আজি এই যিটো জন্মদিনৰ শব্দটো যিটো আহিল আমাৰ মাজত, এই কাৰণে শব্দটো আহিল যে মানুহে জন্মদিন উদযাপন কৰিব লাগে নে নেলাগে, সেইটো এটা ডাঙৰ বিষয়। আৰু আমি দেখিছোঁ প্ৰত্যেকটো জাগাতে, ভাৰতবৰ্ষতে নহয় গোটেই পৃথিৱীত সকলোৱে জন্মদিনটো জন্মদিন হিচাপে উদযাপন কৰে। তো আজি এই কথাটো যে মোৰ মনত আহিল, অহাৰ মেইন কাৰণটো হৈছে যে আজি মোৰ নিজৰ জন্মদিন 13 ছেপ্টেম্বৰ। তো সেইকাৰণেহে আজি এই কথাটো মনলৈকে আহিল আৰু আপোনালোকৰ মাজত জন্মদিন উদযাপন কৰাৰ যিখিনি কাৰণ বা যিখিনি প্ৰয়োজনীয়তা, ইম্পৰ্টেঞ্চ, গোটেইখিনি আজি এই ভিডিঅ'টোত আপোনালোকৰ মাজত মই অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু জন্মদিন এনেকুৱা নহয় যে 500 টকা হোটেলত আপুনি গৈ উদযাপন কৰিব। আপুনি ঘৰত থাকিও আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ লগত, আপোনাৰ বন্ধুবৰ্গৰ লগত আপুনি উদযাপন কৰিব পাৰিব। আপোনাৰ কৰ্মস্থলীত আপোনাৰ নিজৰ কলিগছৰ লগত আপুনি জন্মদিন উদযাপন কৰিব পাৰিব। আৰু জন্মদিন উদযাপন কৰাৰ যিটো মেইন কাৰণ, যিটো প্ৰয়োজনীয়তা, গোটেইখিনি এই ভিডিঅ'টোত আজি আপোনাক দেখাম। আৰু যদি ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে ক্লিয়াৰ হৈ যাব যে জন্মদিন আপুনি যদি উদযাপন কৰাও নাছিল, ভৱিষ্যতে আপুনি জন্মদিন উদযাপন কৰিবৰ কাৰণে আগবাঢ়ি আহিব। চ' বলক আমি এই ভিডিঅ'টো আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। জন্মদিন কেৱল কেক কটা বা উপহাৰ পোৱাই নহয়, ই এটা স্মৰণ যে জীৱন অমূল্য। ই আমাৰ যাত্ৰাৰ ওপৰত অলপ ভাবিবলৈ সুযোগ প্ৰদান কৰে, যোৱা বছৰৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আৰু অহা বছৰৰ বাবে নতুন লক্ষ্য স্থাপন কৰিবলৈ সুযোগ দিয়ে। যেতিয়া আমি পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে জন্মদিন উদযাপন কৰোঁ, তেতিয়া সম্পৰ্ক আৰু বন্ধন সুদৃঢ় হয় আৰু সুখৰ স্মৃতি সৃষ্টি হয়। ই আনন্দ, প্ৰেম আৰু আত্মীয়তা বৃদ্ধি কৰি আনে। সৰ্বাধিক গুৰুত্বপূৰ্ণ, জন্মদিন উদযাপন কৰাটো হৈছে জীৱনক উদযাপন কৰা এটা উপায়। জীৱনৰ প্ৰতি কৃতজ্ঞতা আৰু আশালৈ প্ৰতিটো বছৰক মূল্যৱান কৰা উচিত। আপোনালোকে গোটেই ভিডিঅ'টোত দেখা পালে জন্মদিনৰ কিমান উপকাৰিতা আছে। তো কথা হ'ল, এই ভিডিঅ'টোত মই নিজৰ কলিগছৰ লগত মেক্সিমাম ভিডিঅ' আপোনালোকক মই শ্বেয়াৰ কৰিছোঁ, কিন্তু ধৰক মোৰ ফেমিলি মেম্বাৰ্ছৰ লগত মই বেছি শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, কাৰণ দিনটো মই হস্পিটেলতে থাকিলোঁ। অকণমান আগতে মই ঘৰ পাইছোঁ, আন্ধাৰ হৈছে, দেখিছে বাহিৰত অন্ধকাৰ। তো সেইকাৰণে ঘৰত শ্বুট বিশেষ নহ'ল, আমি এতিয়াহে অকণমান কৰিম যি কৰোঁ। তো কথা হ'ল, জন্মদিন উদযাপন কৰাৰ যিখিনি প্ৰয়োজনীয়তা, গোটেইখিনি আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পালে। আৰু আপোনালোকেও যদি জন্মদিন উদযাপন কৰা নাছিল, উদযাপন কৰক, কাৰণ উদযাপন কৰিলেহে নিজৰ যিটো ভৱিষ্যতৰ যিটো আপোনাৰ এইম, এম্বিশ্যন, এইবিলাক আপোনাৰ জন্মদিনৰ দিনাখনৰ পৰা আপুনি প্লেন কৰিব পাৰিব। আৰু যিবিলাক হ'ব নলগীয়া কাম জীৱনত আপোনাৰ হৈছিল, যিবিলাক আপোনাক সুখ বিষাদ সৃষ্টি কৰিছিল আপোনাৰ জীৱনত,
সেই গোটেইবিলাকক আজিৰ এই দিনটোতে আপোনালোকে ত্যাগ দিয়ক আৰু ভৱিষ্যতে যাতে আপোনালোকৰ উজ্জ্বল হয় এটা পজিটিভ মাইণ্ডেৰে জীৱনটোক আগুৱাই লৈ যাওক মই জানো আপোনালোকৰ যিবিলাক মনৰ যিটো চিন্তা পজিটিভ যদি ৰাখে ভৱিষ্যতে আপোনালোকৰ যিমানখিনি প্লেনিং আছে 100% সাকসেস হ'ব আৰু জীৱনত সকলোৱে সাকসেস হওক তাৰে কামনাৰে আজি এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব লৈছো ভিডিঅ'টো চাই ভাল লাগিছে যদি আপোনালোকে লাইক কৰক শেয়াৰ কৰক আৰু চেনেলটো যদি আজিও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং দিস ভিডিঅ' টিল এণ্ড থ্যাংক ইউ